নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত ইয়াৰ আগৰ ভিডিঅ' এটাত বিশেষকৈ দশা সম্পৰ্কে বিশেষকৈ ৰাহুৰ মহাদশা সম্পৰ্কে কিছু কথা অৱগত কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে। আমি যিটো ভাবোঁ তাৰ লগত কিছু আনুষংগিক কথা আহি পৰে। যদি কোৱা যায় যে নৈসৰ্গিক অশুভ গ্ৰহ, কিন্তু নৈসৰ্গ অশুভ গ্ৰহই সদায় যে অশুভই ফল দিব সেইটো নহয়, তাৰ মাজে মাজে শুভ ফল প্ৰদান কৰে আৰু স্থান ভেদে, অৰ্থাৎ কেতিয়াবা তাৰ পজিশ্যন লৈ ফেলে। সেইটো আপোনালোকৰ নিশ্চয় গম পালে। ৰাহুৰ উৎকৃষ্ট মহাদশা কালত আপোনালোকে গমেই পাইছে যে মানুহৰ ৰাজ্য লাভ হয়, গৃহ লাভ হয়, পুত্ৰ লাভ হয়, ধৰ্মানুষ্ঠান, দূৰ ভ্ৰমণ, এইবিলাক আপোনালোকে গমেই পালে যে আমি কেৱল বেয়াটো কৈ থাকোঁ স্বাভাৱিক কৰে, কিন্তু মুখ্য কথা হ'ল কি সহজ বুলি কৈছোঁ কালি। আজি মই ঠিক সেই একে টাইপৰে কথা কওঁ। আজি বিশেষকৈ একেলগে মই আপোনালোকৰ সেনে এটা বিশেষ আমাৰ নৈসৰ্গিক অশুভ গ্ৰহ বুলি ধৰি থোৱা গ্ৰহ শনি দেৱতাৰ কথা ক'ম, অৰ্থাৎ শনি গ্ৰহৰ দশাকাল, মহাদশাকাল। গতিকে শনি মহাদশা কালত এজন জাতক বা জাতিকাৰ কেনেকুৱা ফল সম্ভাৱনা থাকে। আমিতো জানো শনিৰ দশা চলা মানে আপোনাৰ মানে শেষ, আমাৰ মতে সেনেকুৱা আৰু, কিন্তু বাস্তৱত কথা হ'ল ঠিক যেনেকৈ কোৱা যায় সেনেকুৱা নহ'বও পাৰে। আৰু ইয়াৰ মুখ্য কথা হ'ল যে মই আগতে কৈছোঁ যে বিংহত্তৰীৰ দশামতে শনিৰ সুদীৰ্ঘ 19 বছৰ চলে। হয়তো কিছুমানৰ আপোনাৰ শনিত এনেকুৱা হৈ থাকে, দেখা যায় যে সঁচা বৰ কষ্টকৈ হৈ থাকে, উত্থানটো খুব কমেই দেখা যায়, শেষ হোৱাৰ পিছতহে উত্থান হয়, সেইটোও আছে। আৰু কিছুমানৰ দেখা যায় দুখৰ মাজত সুখৰ মাজত চলিয়ে থাকে দশা, শনিৰ মহাদশা। মুখ্যতঃ যিয়ে নহওক, মই এতিয়া আপোনালোকক শনিৰ মহাদশা সম্পৰ্কে কিছু কথা ক'ম। আমিতো কৈছোঁ বিংহত্তৰী দশাৰ অৰ্থ হ'ল 120 বছৰ। আৰু এই 120 বছৰত মানুহটো 120 বছৰ নাথাকে, এইটো সত্য। তথাপিতো আপোনাৰ বিচাৰটো কিন্তু 120 বছৰ ধৰি থৈ দিছে, তাৰমানে সম্পূৰ্ণ। আৰু এই বিংহত্তৰী দশাকালত প্ৰত্যেকটা গ্ৰহৰ দশাকাল ধৰি থোৱা আছে। এইখিনি হ'ল আপোনাৰ মুখ্য কথা, ৰবিৰ 6 বছৰ, চন্দ্ৰৰ 10 বছৰ, মংগলৰ 7 বছৰ, ৰাহুৰ 18 বছৰ। ইয়াৰ আগত ভিডিঅ'ত কৈছে যে ৰাহুৰ থাকে 18 বছৰ, বৃহস্পতিৰ 16 বছৰ, শনিৰ 19 বছৰ, বুধৰ 17 বছৰ, কেতুৰ 7 বছৰ আৰু শুক্ৰৰ 20 বছৰ। চাব আপুনি লক্ষ্য কৰিব, প্ৰায়বিলাক যিখিনি দীঘলকৈ আছে সেইখিনি একবাৰ এটা নৈসৰ্গিক গ্ৰহ, এটা নেক্সটটো আপোনাৰ নৈসৰ্গিক শুভ গ্ৰহ, ঠিক এনেকুৱাকৈ বনাই থৈ দিছে। তাৰমানে আপোনাৰ দুখৰ মাজৰ পিছত সুখ, যিটো আমি কওঁ যে আবাৰ দুখ কৰি আছা পিছত সুখ পাবি, ঠিক সেনেকুৱাকৈ আমাৰ শাস্ত্ৰটো ঠিক সেনেকুৱাকৈ বনাই থৈ দিছে আৰু সেনেকুৱাকৈ ফলবিলাক পায় মানুহে। মুখ্য কথা হ'ল কি, প্ৰথম হওক যদি মই শনিৰ কথাই ক'ম, এইখিনি ক'লোঁ, কাৰ কি দশা কাল কিমান সময় থৈছে সেই বিষয়ে গম পালে। এতিয়া আহক আপোনালোকক মই কৈছোঁ যে আমাৰ এই শনি গ্ৰহ আমি স্বাভাৱিকতে কি কওঁ যে শনি হ'ল মহা দুখদায়ক গ্ৰহ। আৰম্ভণিও হৈছে এনেকৈ, বুজি পালে, মহা দুখদায়ক গ্ৰহ। আৰু আনফালে কোৱা হৈছে যে আধ্যাত্মিক গ্ৰহ। চাওক, এইফালে দুখদায়ক, আনফালে আধ্যাত্মিক গ্ৰহ বুলি কোৱা হৈছে। বিংহত্তৰী দশাত শনিৰ দশাকাল ধৰা আছে 19 বছৰ, অতি দীঘলীয়া। 19 বছৰ কম নহয়, মানুহ আধা জীৱন যোৱাৰ নিচিনা যায়, গতিকে দীঘলীয়া। যদিও শনিৰ মুখত দুখদায়ক গ্ৰহ বুলি কোৱা হৈছে, কিন্তু শনি মাৰক নহয়। চাব, কিন্তু লেখাই আছে, কোৱা আছে যে শনি কিন্তু মাৰক নহয়। 19 বছৰ শনি মানুহ নামাৰে, যন্ত্ৰণা দিয়ে, কষ্ট দিয়ে, কিন্তু কথা সেইখিনিতে। গতিকে শনিক কোৱা হৈছে যে ই মাৰক নহয়, মানুহক দুখ কষ্ট দি আধ্যাত্মিক দিশলৈকেহে লৈ যায়। এতিয়া এইখিনি মুখ্য কথা। গতিকে শনি
এতিয়া কথা হ'ল যে যেটো দশাৰ কথাই কম গতিকে কোৱা আছে যে শনিৰ উৎকৃষ্ট দশা যদি শনি যদি ভাল শুভ স্থানত থাকে তেতিয়া উৎকৃষ্ট দশা কালত কি হ'ব পাৰে যে জাতকে ধন লাভ কৰিব পাৰে প্ৰজ্ঞা লাভ তাৰমানে জ্ঞান লাভ কৰিব পাৰে পুণ্য কৰ্ম আদি অনুষ্ঠিত হয় ঘৰত সেইবিলাক জাতক জাতিকাৰ আনকি গাঁও অঞ্চল আদিত অসামান্য প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পায় এইবিলাক শনিৰ দশাতে হয় শনি আপোনাক মানে গাঁও প্ৰধানো বনাব পাৰে এই আমি যে কাউন্সিলৰ কওঁ সভাপতি কাম গাঁও অঞ্চল ঠিক সেনেকুৱা ভিতৰো আপোনাৰ সুবিধাটো শনিৰ পৰা পাই যাব গাঁও প্ৰধান কৰাটো মুখ্য কথা কিন্তু শনিৰ যদি অশুভ দশাত কি হ'ব যে আপোনাৰ বিষ হয় দৈহিক কষ্ট কৰ্মত বাধা এইখিনি অশুভ যদি দশাকাল হৈ থাকে তেতিয়া কি পোৱা যায় যে দৈহিক কষ্ট কৰবা আঘাত পাই মানে বিষ ধৰ পেৰালাইচিছ মানুহ হৈ যায় সেইগিলা দৈহিক কষ্ট এইগিলা কিন্তু শনিৰ কাৰণে হয় সেইদৰে কৰ্মত বাধা আৰু যে আপুনি কিবা এটা কাম কৰিলে কামটো হৈ নুঠে বহুত দিন লাগি যায় এই কোন শনিৰ কাৰণে ভাল হ'ব দে গতিকে তাৰ বাহিৰেও আছে ৰাজদণ্ড গতিকে এই শনিৰ দশাকালত কেতিয়াবা আপোনাৰ কিবা কাৰণত দোষত দোষী হৈ পালে আপুনি মানে জেল খাব হ'ব লগা পাৰে সেইকাৰণে কৈছে ৰাজদণ্ড ৰাষ্ট্ৰবিৰোধী কৰ্মত লিপ্ত আপুনি হয়তো নিজে ক'ব নোৱাৰাকৈ ৰাষ্ট্ৰবিৰোধী কৰ্মত লিপ্ত হ'ব পাৰে শনিৰ অশুভ দশাকালত কালি মই কৈছোঁ আপোনালোকক যে পৰাশৰী হৰা মতে বস্তুবিলাক প্ৰায় আমাৰ বিচাৰ হৈ থাকে কৈছোঁ বিষ্ণুমতীৰ দশাটো যে পৰাশৰী হৰা মতে কৈছে কি যে শনি স্বক্ষেত্ৰী হ'লে উচ্চ ক্ষেত্ৰ মিত্ৰ ক্ষেত্ৰ শনিৰ স্বক্ষেত্ৰী বুলি আলতে শনিৰ দুটা স্থান দি থোৱা আছে এটা হ'ল মকৰ এটা কুম্ভ উচ্চ ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে কোৱা আছে তুলা ৰাশিত শনি উচ্চ হয় মিত্ৰ ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ বিশেষকৈ বৃষ ৰাশি মিথুন ৰাশি মানে বুধৰ ক্ষেত্ৰ এই মিত্ৰ ৰাশি এইবিলাক আপোনাৰ তুলা ৰাশি এইবিলাক হ'ল আপোনাৰ বিশেষকৈ শনিৰ মিত্ৰ ক্ষেত্ৰ বুলি কোৱা হয় আনফালে মূল ত্ৰিকোণ বা লগ্নৰ দশম বা একাদশত অৱস্থিত হ'লে এই দশাকালত চাব দেই যদি দশম আমি লগ্ন দশমত থাকিলে শনি আৰু একাদশত থকা শনি দুটাই আছে যে কৈছে কি যে লগ্নৰ দশম বা একাদশত অৱস্থিত হ'লে এই দশাকালত ৰাষ্ট্ৰীয় সন্মান পায় যদি আপোনাৰ আছে সেইকাৰণে কৈছোঁ যে দশম স্থানত যদি থাকি যায় কিন্তু মিত্ৰ ক্ষেত্ৰ চাব লাগিব সেই বুলি কথা আছে তাতো বা আপোনাৰ স্বক্ষেত্ৰ হৈ থাকিলে থাকি যদি দশম বা একাদশ হয় তেতিয়াহ'লে এই দশাকালত কি কয় ৰাষ্ট্ৰীয় সন্মান পাব সৎ কীৰ্তি স্থাপন অৰ্থ লাভ বিদ্যা লাভ আদিত ক্ষতি লাভ কৰে এইজন তাৰ শুভ দশাকাল তাৰ বাহিৰেও শুভ গ্ৰহৰ লগত সম্বন্ধযুক্ত হ'লে কেন্দ্ৰ বা ত্ৰিকোণ চাব কেন্দ্ৰ বা ত্ৰিকোণ আপুনি ক'লে কেন্দ্ৰ মানে গমে পালে 1 4 7 10 আৰু ত্ৰিকোণ মানে হ'ল কোণ যেটো আপুনি 5 আৰু 9 ঘৰ হেতুৱে গতিকে কেন্দ্ৰ বা ত্ৰিকোণ অথবা একাদশত থাকে এইখিনি স্পেশাল দিছে যদি একাদশত থাকে মীন অথবা ধনু ৰাশিত অৱস্থিত হ'লে চাব মীন আৰু অথবা ধনু ৰাশিত যদি থাকে বুলি ভাবিব পাৰে কিন্তু বৃহস্পতি সমগ্ৰ হয় শত্ৰু গ্ৰহ নহয় শনিৰ বুজি পাইছে না বনাই এইকাৰণে কৈছে যে যদি মীনত থাকে বৃহস্পতি অথবা যদি ধনুত থাকে তেতিয়াও কৈছে কি যে দশাকালত মহাসুখ বিপুল ভূখণ্ডৰ ওপৰত অধিকাৰ চাব আপোনাৰ বিপুল ভূখণ্ডৰ ওপৰত অধিকাৰ প্ৰভাৱ বিস্তাৰ কৰে লগতে ৰাষ্ট্ৰীয় সন্মান লাভ কৰে আমি আগতে পালো যে মিত্ৰ ক্ষেত্ৰ স্বক্ষেত্ৰী বা নিজৰ উচ্চ স্থান তাৰ বাহিৰেও আৰু ক'ত থাকিলে আপোনাৰ পাব ফল আহি যায় ইফালে আপোনাৰ মুখ্যতঃ ধনু আৰু মীন ৰাশিত যদি শনি থাকে আৰু সেই স্থান যদি আপোনাৰ কেন্দ্ৰ বা ত্ৰিকোণ হয় অথবা দশম বা একাদশ স্থান হৈ থাকে তাতো কথা আছে ধনু বা মীনত থাকিলে নহ'ব স্থানটো হ'ব লাগিব হয় দশম নহয় একাদশ নহয় পঞ্চম স্থান নহয় কেন্দ্ৰ স্থান লগ্ন সাপেক্ষে তেতিয়াহে আপোনাৰ ধনু বা মীনতো আপোনাৰ থাকিলে দশাকালত এইবিলাক পাই যাব আপোনাৰ ফল
যে বিপুল ভূখণ্ডৰ ওপৰত অধিকাৰ প্ৰভাৱ বিস্তাৰ কৰে লগতে ৰাষ্ট্ৰীয় সন্মান পৰ্যন্ত পাব পাৰে এতিয়া আহক আনফালে কোৱা আছে যে শনি যদি ষষ্ঠ স্থানত থাকে অষ্টম বা দ্বাদশত অৱস্থিত হলে সব তাৰ বাহিৰে নিজ ক্ষেত্ৰ অৰ্থাৎ মেঘ ৰাশিত অস্তগত হলে এই মহাদশা কালত বিগ বয় অস্ত্ৰাদিৰ আঘাতজনিত ৰোগ স্থান নাশ মনৰ ভয় ভাৱ পিতৃ মাতৃ বিয়োগ থাকি যাব স্ত্ৰী পুত্ৰাদিৰ ৰোগ চৰকাৰ বিৰোধী কৰ্মত লিপ্ত হৈ কাৰাদণ্ড হ'ব পাৰে এইখিনি কথা তৰে মাজেৰে কিন্তু এটা কথা আপোনালোকক কৈছে যাওঁ এই যে ষষ্ঠ স্থানৰ কথা ক'লে কিন্তু ষষ্ঠ স্থানৰ কিন্তু শনি কিন্তু আপোনাৰ সুফল দিয়ে কিন্তু আপুনি ধনী কৰে ষষ্ঠ স্থানত বহুত শাস্ত্ৰত আমি পাইছোঁ বাকিত কিন্তু নহয় অষ্টম বা দ্বাদশৰ কথা আনি কিন্তু ষষ্ঠত শনি তৃতীয় ষষ্ঠ একাদশৰ শনি বিশেষকৈ এটা স্পেচিয়েল দিয়ে কিন্তু শনিৰ মুখ্য কথা ষষ্ঠ স্থানৰ শনিৰ দ্বাৰাই যদি আপুনি যদি জীৱন সফলতা পায় পালেও কিন্তু আপোনাৰ এটা সময়ত কিন্তু বৰ অসুবিধাত পেলাই দিয়ে যে আপোনাক দি শেষ মুহূৰ্তত এনেকুৱা বেমাৰ আজাৰত পেলাই দিব আপোনাৰ সকলোখিনি নোহোৱা কৰি থৈ গুচি যাব ষষ্ঠ শনি পাৰ্থক্য শেষ নীতি সেইকাৰণে সেই ভাল বুলি আৰু কোৱা নাই কিন্তু একচুৱেলি কিছুমান গ্ৰন্থত ষষ্ঠ স্থানটো শনি শুভ বুলি ধৰি থোৱা আছে বিশেষকৈ তৃতীয়তো ক'বাই নালাগে তৃতীয়ত শনি থাকে মানে আপোনাৰ এতিয়া যদিও কেন্দ্ৰ তাৰ বাহিৰত তৃতীয়ত যদি শনি থাকে তেনেহ'লে আপোনাৰ ৰাজছত্ৰৰ ধাৰাৰ নিচিনা ষষ্ঠত যদি শনি থাকে সিও আপোনাৰ ফল দিব প্ৰথম অৱস্থাত কিন্তু শেষ মুহূৰ্তত কিন্তু আপোনাৰ কিন্তু এনেকুৱাকৈ অসুবিধা দিব ৰিপুষ্টান না যে আপোনাৰ টকা কোনফালেদি ওলাই গুচি যাব আপুনি গম নাপাব ষষ্ঠ স্থান সেইকাৰণে ইয়াত কৈছে যে ষষ্ঠ স্থানটো বেয়া বুলি ধৰিছে সেইকাৰণে কিন্তু ফল দিয়ে প্ৰথম অৱস্থাত খুব এইটো যথেষ্ট প্ৰায় গ্ৰন্থত পাব কিন্তু অষ্টম আৰু দ্বাদশটোত কিন্তু দশাকালত সিমান শুভ ফল নাপাব এইটো বাদ দিয়ক এতিয়া কি হৈছে ক'লোৱে মই যে যদি এনেকুৱা হয় এই দশাকালত বিশেষকৈ আপোনাৰ বিগ বয় অস্ত্ৰাদি আঘাতজনিত ৰোগ থাকিব স্থান নাশ মনৰ ভয় ভাৱ পিতৃ মাতৃৰ বিয়োগ সেই সময়ত হ'ব পাৰে আপোনাৰ স্ত্ৰী পুত্ৰাদিৰ ৰোগ চৰকাৰ বিৰোধী কৰ্মত লিপ্ত হৈ কাৰাদণ্ড হ'ব পাৰে এই বিশেষকৈ কেতিয়া হ'ব পাৰে ষষ্ঠ স্থানত থকা অষ্টম বা দ্বাদশত অৱস্থিত হ'লে এইখিনি সেই সময় যদি দশা চলে যদি শুনিছে তেতিয়া স্থানলৈ কথা ৰাখে কেতিয়া আৰু ইফাল হ'ব এইটো দশাপতি হিচাপত ফল কথা আহি গ'ল তাত কিছু আপ ডাউন হ'ব এইটো কথা এইটো যিজনে চাব সেইজনে গম পাব মুখ্য কথা বিষয়টো লৈ যাব এতিয়া মুখ্য কথা আহি গ'ল যে এই যে অশুভটো কথা আহি গ'ল কিন্তু আনফালে এই অশুভ শনিৰ প্ৰতিকাৰ চাব এই অশুভটো হ'লে আপুনি গম পালোঁ যে মোৰ এনেকুৱা আছে কিন্তু কৈছে কি যে অশুভ শনিৰ প্ৰতিকাৰতো কয় আমাৰ জ্যোতিষৰ এটা কথা নিৰাময়ৰ কাৰণে প্ৰতিকাৰ দিয়া যায় আপোনাৰ সাত্বিক প্ৰতিকাৰ হওক বা আপোনাৰ ৰাজসিক প্ৰতিকাৰ হওক ৰাজসিক মানে যিবিলাক গ্ৰহৰত্ন সেইটো ৰাজসিক প্ৰতিকাৰ কয় এনেকুৱা যিখিনি আছে তামসিক হওক তামসিক প্ৰতিকাৰ কৰে কিছুমানে তামসিকটো আগত খুব চলিছিল আজিকালি নাই কমিছে তামসিক মানে এই যে ৰাতি 12টা-1টা বজাত যদি আপোনাৰ পূজা যিটো পূজা কৰে সেইটো তামসিক বুলি কয় এই বিশেষকৈ এতিয়া আমি ৰাজসিক আৰু এইটো যিটো সাত্বিক প্ৰতিকাৰ আমি যিবিলাক দেওঁ সেইবিলাক সাত্বিক প্ৰতিকাৰ যিটো কম যে আপুনি মানে অমুক চলি আছে হনুমান মন্দিৰত যাওক চন্দ্ৰৰ বেয়া চলি আছে আপুনি মহাদেৱৰ শিৱলিংগত গাখীৰ দিয়ক সেনেকুৱা কথা বা শনিৰ কেতিয়াবা কওঁ যে শনি মন্দিৰত যাওক দান দিয়ক যদি কেতুৰ চলি আছে বেয়া সময় তেতিয়া আমি কওঁ যে আপুনি গণেশৰ তাতে যাওক তাৰ কিছুমান ভাগকৈ আছে ঠিক সেইদৰে ৰাহুটো শনিৰ এই যে শনিৰ যদি অশুভ হ'ব শনিৰ প্ৰতিকাৰ গতিকে আমি লিখি দিওঁ যে শনিৰ প্ৰতিকাৰ আপোনাৰ এটাই কওঁ যে আপোনাৰ মুখ্য একদম সহজ উপায় দিছে যে প্ৰত্যেক দিন কুকুৰ অথবা কাউৰীক আহাৰ খাবলৈ দিয়ক বিশেষকৈ কাউৰীক আধাৰ খাব দিলে কাউৰীক খাব দিব পাৰিলে আপোনাক খাব পাৰিলে শনি সন্তুষ্ট হয় কাৰণ আপোনালোকে প্ৰায় জানে যে দেখা পাব যে শনিৰ বাহন হৈছে কাউৰী মুখ্য কথা আছে সেইকাৰণে কৈছি যে প্ৰত্যেক দিন কুকুৰ অথবা কাউৰীক আহাৰ খাবলৈ দিয়ক
প্ৰতিকাৰ ক্ষেত্ৰৰ কথা কৈছোঁ তাৰ বাহিৰেও আৰু কোৱা আছে এই দশাকাল আৰম্ভণি হোৱাৰ লগতে আৰম্ভ যিবিলাকৰ হ'ব যে আপোনাৰ গম পালে যে মোৰ দশা বা অন্তৰ্দশাই চলিছে বা মহাদশাই আৰম্ভ হৈছে তেনে প্ৰথম লগে লগে আপোনাৰ কি কৰিব লাগে সেই সময়তে আপোনাৰ প্ৰথম এবছৰ কমচে কম 21 দিন লৈও আপোনাৰ শনিবাৰে উপবাস থাকিব লাগে নিয়মমতে সেইটো ভাল হয় তাৰ বাহিৰে এইটো আহি গ'ল যে শনিৰ কি হ'ল যে কুকুৰ আপোনালোকে কাউৰী নাপায় কুকুৰক দিয়ক কুকুৰক খুৱাওক এই ভাল এই সময়খিনিত আপুনি ল'ব পাৰে শনি ৰত্ন নীলম অথবা এমেথিষ্ট ধাৰণ কৰক দশাকালত কথা আহি পৰে এইটো আছে তাৰপিছত আনফালে আছে কি যে শনিবাৰৰ দিনত শনি মন্দিৰত শনি গ্ৰহৰ দান বস্তু দান কৰক অথবা শিৱ মন্দিৰত বেলপাত আৰু গাখীৰ দিয়ক কিন্তু শনিবাৰে দিব লাগে শনি যদি হয় আপোনাৰ সোমবাৰ নহয় সোমবাৰটো আপোনাৰ দিবা গ'লে সেইটো আপোনাৰ বিশেষকৈ হিহৰ পৰে চন্দ্ৰৰ হৈ যায় আৰু এনাই দিয়াটো এনাই দিলে কিন্তু সোমবাৰে দিয়ক আপুনি এনাই কিবা এটা মনত ভাব দিছে সোমবাৰে দিব শিৱ মন্দিৰত যদি আপোনাৰ শনি দশাকালত দিব যায় শনিৰ উদ্দেশ্য কৰি দিব যায় তেতিয়াহ'লে আপুনি কিন্তু শনিবাৰে দিয়া ভাল আৰু কোৱা আছে তাত অকণমান দিয়াৰ সময়ত তাতে অকণমান কলা তিল দিব লাগে শনি তেতিয়া দশাটো কাটা যায় বিশেষকৈ শিৱলিংগত যদিও আপোনাৰ কোৱা আছে শিৱলিংগত কি দিব লাগে শনিবাৰে যে আপুনি গাখীৰ পানী বেলপাত মিক্স কৰি তাৰ লগত যদি অকণমান কলা তিল দি ফেলে যদি আপুনি যদি অৰ্পণ কৰে তেতিয়াহ'লেও শনিও সন্তুষ্ট হ'ল আপোনাৰ সদাশিৱৰো হ'ল সেইটো কৈ উঠি দিছোঁ এইখিনি হ'ল মুখ্য এই তিনিটা বা চাৰিটা হ'ল মুখ্য প্ৰতিকাৰ শনিৰ বিশেষকৈ যদি অশুভ শনিৰ দশাকাল অশুভ বুলি নহয় মোৰ মতে আপোনালোকে মুখ্যতঃ যিসকলৰ শনি দশা প্ৰথম আৰম্ভ হয় তেতিয়া সেইসকলে এই গোটেইখিনি কৰাটো ভালেই কৰিব লাগে ভাল হ'লেও কৰি থোৱাটো ভাল কাৰণ শনিৰ অকল যে ভাল গ্ৰহৰ লগত পৰিব অন্তৰ্দশাটোতো নহয় হয়নে নহয় গতিকে আপুনি প্ৰথম নিজৰো সন্তুষ্টি হ'ল আপুনি দশাকালতে যাই যাব কিছু নিজে নীতি নিয়ম কৰি ফেলে অশুভটো কৰাটো কৰকে আপোনাৰ যদি শুভ হৈ আছে তথাপিও শনি দশা আৰম্ভ হ'লে শনিৰ কিছুমান বস্তু কৰি থোৱাটো ভাল বিশেষকৈ আপোনাৰ এই যি ক'লোঁ যে শনিৰ দান দ্ৰব্য শনিবাৰে দি থোৱাটো অত্যন্ত ভাল আপুনি যেতিয়াই পাৰে তেতিয়া আপুনি চৰাইক বা কাউৰীকে হওক বা বিশেষ কাউৰীক খোৱালে ভাল আপুনি ক'ত আজিকালি কাউৰী নহয় হ'ল আগতে আছিল গতিকে আপুনি নাপাব পাৰে কুকুৰটো পাব কুকুৰ পাব আপোনাৰ ৰাস্তাৰ কুকুৰক লগত লৈ গ'ল দলি মেট থৈ মানে ক'ৰবাত দি থৈ গুচি গ'ল বা ৰাস্তাই ঘাটে পাই যেতিয়াই দেখা পালে তেতিয়াই কিবা এটা খাবা দিলে একো নাই 10 টকা 5 টকাৰ বিস্কুট এখন কিনি দিলে কি অসুবিধা আছে বহুতো একো নাযায় যে কুকুৰক খোৱা কাউৰীক খোৱাক তাৰপিছতে আপোনাৰ মই ক'লোঁ আৰু এই যত্ন ধাৰণৰ ক্ষেত্ৰতো চাব লাগে সেইটো কিন্তু কুণ্ডলী চাই কৰিব লাগিব আপুনি কাৰণ কিছুমান কথা আহি পৰে সেইটোত অশুভ হ'লেও কেতিয়াবা অশুভটো আৰু অশুভটো বাঢ়ি যাব পাৰে সেইমতে চাব লগা হ'ব ৰত্ন কিন্তু এনে ৰত্ন হিচাপত ধাৰণ কৰিলে নীলম আৰু এমেথিষ্ট নিশ্চয় আপোনালোকে গম পালে বিংহতৰ শনিৰ মহাদশাকালৰ ফলাফলটো কেনেকৈ হ'ব পাৰে যদি কৃষ্ণ দশা এইটো গমেই পালে গোটেইখিনি ইমান শুভ হৈ থাকে আৰু যদি বিশেষকৈ যদি অশুভ হয় এইটো গমেই পালে গতিকে কোৱা আছে শনিৰ শুভতকৈ অশুভতাটো বেছি হয় হ'ল আমি শুভটো পাহৰি যাওঁ যেতিয়া আপুনি বেছি কষ্ট পাওঁ সেইটো কিন্তু মনত থাকি যায় তথাপিতো শেষ মুহূৰ্তত কোৱা আছে শনি দশাত শেষ মুহূৰ্তত শনিয়ে দি যায় প্ৰথম অৱস্থাত যিসকলে কষ্ট খায় শনিৰ অশুভ কিন্তু যাবৰ সময়ত শনিয়ে কিন্তু মুক্ত হস্তে দান দি যোৱা বুলি কয় এইটো কিন্তু মনত ৰাখিব গতিকে শনিৰ দশা সেই এটা গুণ প্ৰথম অৱস্থাত খাব পাৰে আপুনি শেষ মুহূৰ্তত দিব কিন্তু ৰাহুৰ দশাত আপুনি কি পালে যে ৰাহুৰ দশাত কিন্তু প্ৰথম কষ্ট হ'ব আৰু শেষৰ ফালেও কষ্ট হ'ব মাজৰ খণ্ডত আপোনাৰ ভাল হ'ব শনিৰ ক্ষেত্ৰত কিন্তু শেষৰ ফালে ভাল হ'ব আপোনাৰ লাহে লাহে উঠিব যে মোটামুটি আৰু 2-3 বছৰমান আগৰ পৰাই আপোনাৰ যে এটা ভাল দিন সময় আহিব আপুনি লাহে লাহে উপলব্ধি কৰি থাকিব এইটো কিন্তু মই কৈ থৈ দিলোঁ এৰিছোঁ সকলোৰে মংগল কামনা কৰি শুভ হওক
আজিলৈ ইমানে যিসকল নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব ভাল লাগে এনেকুৱা দশা কথা কৈ দিলোঁ কোনোবাই মোক সুধিছিল ছাৰ শনি দশাটো কৈ দিব ঠিক আছে আৰু এজন কোনোবাই কৈছে ছাৰ বৃহস্পতিটো অকণমান দি দিবচোন কাৰণ এতিয়া বেয়াটোৰ লগত ভালটোও চাব বিচাৰে সকলে কি আছে বেহকালবিলাক জানাটো ভাল বুজি পায় অকল যে বেয়াকৈ থাকিলেতো নহ'ব আপোনালোকে গমেই পালে শনিৰ ক'ত ক'ত ভাল হয় যদি দশমত থাকে একাদশত থাকে কিন্তু এই কথা আহি পৰি গ'ল সেইবুলি সকলোতে আপুনি দশম স্থান বৃষ্টি হ'লে আপোনাৰ শনি হোৱা বুলি কৈ থাকিলে নহ'ব মিশ্ৰ ফল পাব তাৰমানে অলপ ইফাল সিফাল পাব আৰু যদি একাদশত কয় যে একাদশত শনি থকা একাদশত এইকেইটা গ্ৰহ বিশেষকৈ পাপ গ্ৰহ শনিও অত্যন্ত শুভ ফল দিয়ে ৰাহুও অত্যন্ত দিয়ে আৰু কেতুও অত্যন্ত শুভ ফল দিয়ে একাদশত কিন্তু এইটো কিন্তু মনত ৰাখক বৃহস্পতিটো ক'বাই নালাগে ক'বই যে একাদশত বৃহস্পতি মানেতো হৈছে মানুহ বিৰাট ভাল শনিও দিব এৰিছ সকলোৰে মংগল কামনা কৰিলোঁ